পদত্যাগ কৰিলে মোৰ মনত পৰে কোনোবা মন্ত্ৰী পদত্যাগ যোৰহাটৰ পিছত কৰা কথা আছিলে নেকি এইটো হ'ল নেকি কোনোবা এজন মুখ্যমন্ত্ৰী এটা সময়ত কিবা এটা মংগলদৈ লোকসভা নিৰ্বাচন হাৰিলে পদত্যাগ কৰিব তেওঁ পদত্যাগ কৰিলে নেকি এইবোৰ সব কথা কওঁতে আকৌ নিজৰ কথাবোৰ অলপ মনত পেলাব লাগে এটোৱে মোৰ পৰামৰ্শ এজন মুখ্যমন্ত্ৰীয়ে এটা সময়ত মংগলদৈ লোকসভা সময়ত কৈছিলে যে হাৰিলে মই পদত্যাগ কৰিম নকৰিলে আৰু এজন মন্ত্ৰীয়ে কৈছিলে মই পদত্যাগ কৰিম নকৰিলে পদত্যাগ কৰিব নালাগে মই কৈছোঁ মই এতিয়া কৈছোঁ পদত্যাগ কৰিব নালাগে না চাওক আজি আমি কংগ্ৰেছ দলৰ হৈ যদি দেখিছোঁ যে বতৰ যথেষ্ট বেয়া আৰু সেইকাৰণে আমি মানুহক এটা সভালৈ মাতা নাই আমি ৰাইজৰ ওচৰলৈ গৈছোঁ আমি নামঘৰে সোমাই গাঁৱৰ ভিতৰত সোমাই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু আজি আপোনালোকে দেখা পাইছে যে আমাৰ লগত আমাৰ তিতাবৰ সমষ্টি বিধায়ক বটদ্ৰৱা সমষ্টি বিধায়িকা লাহৰীঘাটৰ বিধায়ক লগতে আমাৰ মাজুলীৰ পৰা প্ৰাক্তন বিধায়ক লখিমপুৰৰ পৰা প্ৰাক্তন বিধায়ক তেওঁলোকেও আজি আমাক যোগ দিছে প্ৰাক্তন সাংসদ আৰ পি শৰ্মা ডাঙৰীয়াটো আছে তো সেইটোৱে প্ৰমাণ কৰে যে আমি বিহালীৰ ভিতৰত গোটেই কংগ্ৰেছটো গোটেই 100% জোৰ লগাবলৈ আমি প্ৰস্তুত হৈ আছোঁ আৰু হ'ব পাৰে যেতিয়া কংগ্ৰেছৰ 100% ইয়াত জোৰ দেখা বিজেপি দলে দেখি পাইছে তো তেওঁলোকৰ নিশ্চয় শংকিত হোৱাটো স্বাভাৱিক আৰু বিভিন্ন তেওঁলোকৰ দমন আৰু ভাবুকি স্থানীয় ৰাইজৰ ওপৰত তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু সেইটোৱে আমি ৰাইজক বুজাইছোঁ যে এখন চৰকাৰ ৰাইজক সেৱা কৰিব লাগে এই এটা লোকতান্ত্ৰিক দেশৰ ভিতৰত অসমৰ জনসাধাৰণ যিকোনো দলৰ প্ৰতিনিধিসকলৰ কথাবোৰ শুনিব পাৰে এইটো তেওঁলোকৰ নৈতিক অধিকাৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ কিন্তু সেই সাংবিধানিক অধিকাৰৰ পৰা এখন চৰকাৰ বাধা দি আছে আমাৰ ওচৰত আহি ৰাইজে কিনো ক'ব তেওঁলোকৰ সমস্যাবোৰহে আমাৰ সন্মুখত দাঙিব তেওঁলোকৰ অভাৱবোৰ আমাৰ সন্মুখত দাঙিব কিন্তু বিজেপি চৰকাৰে নিবিচাৰে যে অসমৰ জনসাধাৰণ বিহালী জনসাধাৰণ নিজৰ বেদনা কংগ্ৰেছ দলৰ বিধায়কসকল সাংসদসকলৰ আগত প্ৰকাশ কৰে তাৰ কাৰণে বিজেপি দলে গোটেই শক্তি প্ৰদান কৰি অগণতান্ত্ৰিকভাৱে তেওঁলোকক বাধা দিছে কিন্তু বিহালী ৰাইজ দুখী হ'ব পাৰে কিন্তু বিহালী ৰাইজৰ আবেগ আছে বিহালী ৰাইজৰ স্বাভিমান আছে আৰু স্বাভিমান ওপৰতে তেওঁলোকক আঘাত পেলাইছে তাৰ উত্তৰ বিজেপিয়ে অহা উপনিৰ্বাচনৰ সময়ত পাব